ছাত্ৰেই CIDৰ জালত পৰিব ভুৱা ডিগ্ৰীধাৰী শিক্ষক Hello everyone, most welcome to Azure Tutorial YouTube channel. আজি আমি আলোচনা কৰিম যি সকল টিচাৰ ফেক ডকুমেন্টস দি পেলাই ইন সাৰ্ভিস অৰ্থাৎ বৰ্তমান চাকৰি কৰি আছে তেনে পাৰ্টি সকলে IPC 15/25 ধাৰাৰ জৰিয়তে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি সেই বিষয়টো অলপ বহলভাৱে ডিসকাস কৰিছো আপোনালোকে নিশ্চয় জানে এই বছৰৰ আৰম্ভণিতে অৰ্থাৎ 2025 জানুৱাৰী মাহত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ GT আৰু PGT কাৰণে ৰিটেন টেষ্ট অনুষ্ঠিত কৰা হৈছিল আৰু ৰিটেন টেষ্ট অনুষ্ঠিত কৰাৰ পাছত ৰিটেন টেষ্টৰ ৰিজাল্ট দিলে আৰু আগষ্ট মাহৰ আৰম্ভণিতে এই বছৰৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পাৰ্টি সকলক ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে কল কৰা হৈছিল আৰু হেনে সময়তে নগাঁৱত বহু পাৰ্টি অৰ্থাৎ যিসকলে টেকনো গ্লোবেল ইউনিভাৰ্চিটি ফ্ৰম মধ্য প্ৰদেশ এখন ইউনিভাৰ্চিটিৰ পৰা ফেক কে ডকুমেন্টস উলিয়াই ৰিটেন টেষ্ট দিছিলে বা ডকুমেন্টস ভেৰিফিকেশন কৰিব আহিছিলে আৰু ভেৰিফিকেশনৰ সময়ত বহু পাৰ্টি ধৰা পৰে আৰু এই বিষয়টোৱে এই সময়কিনিত বহু চৰ্চিত আৰু বিতৰ্কিত হৈ পৰিছিল আপোনালোকে নিশ্চয় জানে আৰু টেকনো গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা প্ৰায় তোমাৰ ডকুমেন্টস ফেক ডকুমেন্টস উলিয়া পাৰ্টি সমূহ আছিল নগাঁও ডিস্ট্ৰিক্টৰ পৰা বিহেক তৈতৰ পৰা আমি সংবাদ মাধ্যম বিলাকত শুনিছো যে বেছিভাগ পাৰ্টি আছিল নগাঁও ডিস্ট্ৰিক্টৰ পৰা তেনে ক্ষেত্ৰত নগাঁও ডিস্ট্ৰিক্টৰ এডুকেশ্যন বিভাগ অৰ্থাৎ শিক্ষা বিভাগৰ কৰ্তৃপক্ষই সিআদি ওচৰত কেছটো দিলে বা সিআদি নিৰ্দেশ দিলে যে এইখিনি পুনৰ যিসকল বৰ্তমান গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ কৰ্মৰত আছে একেসকলক নগাঁও ডিস্ট্ৰিক্টৰ ভিতৰত যে ডকুমেন্টস এনকোয়াৰি কৰিব লাগে যে এনেকুৱা আৰু পাৰ্টি আছে নেকি যে তোমাৰ টেকনো গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা ডকুমেন্টস উলিয়াই চাকৰি কৰা আৰু সিআদিয়ে 19 আগষ্টৰ পৰা গোটেইখিনি এনকোয়াৰি কৰি যোৱা কালি অৰ্থাৎ টিচাৰ ডে দিনাখনে গোটেইখিনি তথ্য সামিট কৰে যে নগাঁও ডিস্ট্ৰিক্টত তথা আমাৰ অসমৰ বিভিন্ন জিলা সমূহত 50 জনতকৈ অধিক টেকনো গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা ডকুমেন্টস উলিয়াই তোমাৰ চাকৰি কৰি আছে আৰু সেই পাৰ্টি সকলক 15/25 সেকশনৰ জৰিয়তে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আপোনালোকে জানে যে আমাৰ নটিছটো যেটো মই অলৰেডি কৈছো যে মেঘালয়ত টেকনো গ্লোবেল ইউনিভাৰ্চিটি এখন এষ্টাব্লিছ কৰা হৈছিল যদিও এখন পৰৱৰ্তী সময়ৰ 2023 UGC ৰিকগনাইজ ষ্টেটাছৰ পৰা ৰিমুভ কৰা হয় কিয় টেকনো গ্লোবেল ইউনিভাৰ্চিটি এ ডকুমেন্টস দিব নোৱাৰে বা তেনে ইউনিভাৰ্চিটি সমূহৰ পৰা যে ডকুমেন্টস ললে আমাৰ কিনি এপ্ৰুভ নহয় আমাৰ ষ্টেট গভৰ্ণমেণ্টে তাৰ বহুত কাৰণ আছে তাৰ ওপৰত মই সেপাৰেট এটা ভিডিও বনাম আৰু সেইটোৱে আমি ডিমান্ড কৰে যে যি হল তেনে ধৰণৰ ফেক ডকুমেন্টস লৈ পেলাই বৰ্তমান অসমত চাকৰি কৰি আছে তেনে পাৰ্টিক একেবাৰে বিদায় দিব লাগে আৰু ৰঙাগৰৰ হালুই হ'ব লাগে আৰু যিমানখিনি ধৰ্মা স্যালাৰি দিছে এইখিনি ৰিটাৰ্ণ ল'ব লাগে কাৰণ তেনে পাৰ্টিয়ে পইচাৰ জহত বা লাখ লাখ টকা দি কোনো কলেজ কোনো এক্সাম নিদিয়াকৈ ডাইৰেক্ট সাৰ্টিফিকেট লৈছে নিজৰ ইচ্ছামতে নম্বৰ বহাই লৈছে আৰু নম্বৰ দিব দিছে আৰু সেই নম্বৰেৰে চাকৰি কৰিছে আৰু একেৰকলে যে চাকৰি লৈছে এটো ঠিকই আছে বা এটো হেৰি দিছো কিন্তু তেনে ইক্কক জানো ক্লাছৰুমত ভালকে পাঠদান কৰিব পাৰিব সিডিপি ক্ষেত্ৰতে হওক বা পৰিবেশটো জানো প্ৰ্যাকটিক্যালি নলেজ নাই কনসেপ্ট নাই তেনে টিচাৰ জানো ক্লাছৰুমটো মেইনটেনেন্স কৰিব পাৰে সো মই ভাবো যে এইবোৰ একেবাৰে বিধাই দিব লাগে আৰু এইখিনিকে কলো আপোনালোকে হেইটো সম্পৰ্কত কি ভাবে নিউজত সেই বিষয়টো চৰ্চিত হৈ আছে মই অকমান আপোনালোকক প্লে কৰি দিম কোনটো চেনেলত বজাই আছে এইখিনি
আপোনালোকে চাব মোটামুটিকৈ বিষয়খিনি আৰু আপোনালোকেও তেনেধৰণৰ যদি পাৰ্টি চিনি পায় তেতিয়ালে কৰ্তৃপক্ষক জনাওক এডুকেশ্যন ডিপাৰ্টমেণ্টত যাতে তেনে পাৰ্টি আমাৰ অসমত চাকৰিটো বাদেই দিয়ক একেবাৰে তাক কাৰাগাৰত পঠাই দিব লাগে